কামৰূপ জিলাৰ অন্তৰ্গত ইণ্ডিয়ান বেংক হাজো শাখাত কৃষক সজাগতা সভাখনি শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সভাত কৃষি লোনৰ সফল ৰূপায়ণ, কৃষকসকলৰ কৃষি লোনৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান, কৃষি লোনৰ দ্বাৰা সমাজ উন্নয়ন গতিপথ সুচল কৰা, 7% সুদৰ হাৰত KCC লোন প্ৰদানৰ ব্যৱস্থাকৰণ আদি দিশত আলোচনা কৰা হয়। আনহাতে যদিহে বছৰেকত সঠিকভাৱে কৃষকে সুদ পৰিশোধ কৰে তেন্তে 3% সুদ ৰেহাই মূল্যত ইণ্ডিয়ান বেংকে কৃষক গ্ৰাহকক লোন প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে বেংক কৰ্তৃপক্ষই, যাৰ দ্বাৰা কৃষকসকলৰ অৰ্থনৈতিক দিশত যথেষ্ট লাভৱান হ'ব পাৰিব। সভাত অঞ্চলটোৰ শতাধিক কৃষক ৰাইজে উপস্থিত থাকি বেংক কৰ্তৃপক্ষৰ সৈতে কৃষক সমাজৰ বিভিন্ন সমস্যা সমাধানৰ দিশটো মত বিনিময় কৰে। ইণ্ডিয়ান বেংকৰ হাজো ব্ৰাঞ্চত কৃষক সজাগতা এখন সভা পাতিছিলোঁ বেংকৰ তৰফৰ পৰা। ইয়াতে আমাৰ ওচৰৰ যিখিনি বৰকা ব্ৰাঞ্চ আছে তাৰ পৰাও গ্ৰাহক আহিছে, হাজোবাসী গ্ৰাহকো আহিছে। আমাৰ মূল উদ্দেশ্য আজিৰ এইখনৰ আছিলে যে কি কৃষি লোনৰ ক্ষেত্ৰত গ্ৰাহকসকলে কি অসুবিধা পায় আৰু তেখেতসকলৰ কৃষি লোনৰ ক্ষেত্ৰত ৰিনিউৱেলত বেংকে যিবোৰ অসুবিধা পোৱাৰ ফলত আমি বেংকে যি অসুবিধা পাওঁ বা কৃষকসকলে যি অসুবিধা পায় কৃষক ঋণীসকলে এই বিষয়ে আলোচনা কৰিবৰ কাৰণে, আৰু এই ক্ষেত্ৰত যদি কৃষকসকলে কৃষি ঋণক সময়মতে যদি এই ঋণ পৰিশোধ কৰি আৰু ৰিনিউ কৰে তেতিয়াহ'লে তাৰ কি সুবিধা আছে সেই গোটেই সুবিধাবিলাক জনাবৰ কাৰণে আমি এইখন সভা আহ্বান কৰিছিলোঁ। আৰু আগলৈ কেনেকৈ আৰু কৃষি লোন ল'ব পাৰি তাৰ আৰু এই কৃষি লোনে কেনেকৈ সমাজৰ উন্নতি সাধন কৰে সেই বিষয়ে আমি আলোচনা কৰিবৰ কাৰণে ইয়াত গোট খাইছিলোঁ। আৰু লগতে কৃষকসকলৰ কি সমস্যা আছে, তেখেতসকলে ঋণ পোৱাৰ ক্ষেত্ৰত কি ধৰণৰ অসুবিধাৰ সন্মুখীন হয় আৰু সেই অসুবিধাবিলাক কেনেকৈ আঁতৰাব পাৰি সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে আমি এই সভাখন পাতিছিলোঁ। আৰু যথেষ্ট কৃষক আহিছিলে আজি, তেখেতসকলৰ লগত বহুত গুৰুত্বপূৰ্ণ কথা পতা হ'ল আৰু বহুতো সজাগতাৰ সৃষ্টি হৈছে। তেখেতসকলৰ পৰাও আমি তেখেতসকলৰ সমস্যাবিলাক বুজিব পাৰিলোঁ। আমাৰ বেংকৰ যিখিনি নিয়ম আছে সেইখিনি তেখেতসকলক বুজাব পাৰিলোঁ, বেংকৰ সুবিধাবিলাক জনাব পাৰিলোঁ, কৃষি ঋণৰ ক্ষেত্ৰত কি ধৰণে তেখেতসকলে সুবিধা লাভ কৰিব পাৰে সেইবোৰ আলোচনা হ'ল। আৰু ইয়াৰ ফলত মই ভাবোঁ যে আমাৰ ইয়াৰে কৃষকসকল যথেষ্ট উপকৃত হ'ব আৰু তেখেতসকলে আৰু অধিক ঋণ লৈ ইয়াৰে নিজৰ আৰু লগতে অঞ্চলটোৰ উন্নতি সাধন কৰিব পাৰিব আৰু লগতে বেংকৰো উন্নতি সাধন হ'ব, কিয়নো কৃষকৰ উন্নতিয়ে বেংকৰ উন্নতি এই দুটা অতি ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। গতিকে এয়াই আজি আলোচনাৰ মূল বিষয়বস্তু আছিলে। যথেষ্ট সঁহাৰি পালোঁ, সকলো কৃষকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে গম পাইছে যে আমি ইয়াত হাজো ব্ৰাঞ্চৰ অধীনত আমি কৃষক সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। ইয়াত 50তকৈও অধিক কৃষক আহি উপস্থিত আছিলে আৰু আমাৰ গুৱাহাটী FGM অফিচৰ পৰা AGM ছাৰ চন্দনেশ্বৰ গোস্বামী ছাৰ ইয়াতে আহি সিহঁতৰ সন্মুখত বক্তব্য দাঙি ধৰিছে। আমি ইয়াত এটা কথাই মানে ফ'কাছ কৰিছোঁ যে কি হ'ল যে তেখেতসকলে একাউণ্টটো ৰিনিউ কৰিলে তেখেতসকলৰ কি সুবিধাখিনি হ'ব। আমি সেই কথাটো বুজাই দিয়া হৈছে যে জেনেৰেলি KCC লোনটো 7% ইণ্টাৰেষ্টত দিয়া হয়। সিহঁতে যদি বছৰি সিহঁতৰ যিখিনি ঋণ লৈছিলে সেইটো যদি তেওঁ পৰিশোধ কৰি আৰু যদি লৈ যায় অৰ্থাৎ প্ৰম্প ৰিপেমেণ্ট যদি কৰে তেতিয়াহ'লে প্ৰম্প ৰিপেমেণ্ট ইনচেণ্টিভ এটা মানে কি হয় 3% তেওঁলোকে পাই যায়। অৰ্থাৎ তেওঁলোকক এইটো বুজোৱা হ'ল যে তেখেতসকলে 7 যদিও বেংকে চাৰ্জ কৰে তাৰ পৰা 3% ৰিটাৰ্ণ পোৱাৰ পিছত মানে নেট তেওঁলোকৰ ইণ্টাৰেষ্টটো কিমান হৈ গ'ল 4%, আৰু 4% ইণ্টাৰেষ্ট পাৰ আনাম এইটো বেংকৰ মানে কি গভৰ্ণমেণ্ট বেংকৰ বাহিৰে বেলেগৰ পৰা মানে নাপাব পাৰে। আমি এইটো আৰু সেইকাৰণে সিহঁতক ক'লোঁ যে তেওঁলোকে যদি এটলিষ্ট ৰিনিউ যদি কৰি থাকে, একাউণ্টটো যদি ধুনীয়াকৈ যদি চলাই থাকে তেতিয়া তেওঁলোকে মানে কি এই সুবিধাখিনি পাব আৰু ভৱিষ্যতে তেওঁলোকে চিভিলটো ঠিক থাকিলে বেংকৰ পৰা লোন ল'ব পাব। এইখিনি সিহঁতক বুজাই দিয়া হৈছে। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.